নমস্কাৰ টাইমিটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। সদৌ অসম ছাত্ৰ সন্থাই কালি সংবাদমেল পাতি অসম চুক্তিৰ ৬ নং দফাক লৈ যি প্ৰতিবেদন দিছিলে সেই প্ৰতিবেদন ৰাজহুৱা কৰিলে আৰু এই প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ আগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো সেই ব্ৰেকিং নিউজটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া অসম চুক্তিৰ ৬ নং দফাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি কৈছে যে ৬ নং দফাৰ যি প্ৰতিবেদন সেয়া ৰাজহুৱা কৰি বিষয়টো অধিক জটিলহে কৰিলে বুলি তেওঁ উল্লেখ কৰিছে। অৱশ্যে তেওঁ উল্লেখ কৰিছে বিষয়টোক লৈ তেওঁ বিতৰ্ক বিচৰা নাই, কিন্তু অসম বিধানসভাইহে অসমীয়াৰ সংজ্ঞা নিৰূপণ নাইবা নিৰ্ধাৰণ কৰিব পাৰে। বিধানসভাই অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পাৰে। ১২ গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে অসম বিধানসভাই অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ পিছতহে কেন্দ্ৰই এই ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। তাৰ লগতে তেওঁ কৈছে বৰ্তমান সময়ত আছু এটা ৰাজনৈতিক দল নাইবা এটা ৰাজনৈতিক দল হ'বলৈ গৈ আছে। এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক সমালোচনা কৰাটো স্বাভাৱিক বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাক কটাক্ষ কৰাও পৰিলক্ষিত হৈছে। ইয়াৰ লগতে তেওঁ আন কেইবাটাও মন্তব্য কৰি কৈছে যে কমিটিয়ে ইতিমধ্যে যি ৬ নং দফাৰ কাৰণে ৰেকমেণ্ডেশ্যন দিছিলে এইসমূহ কাৰ্যকৰী কৰাৰ বাবে ২ বছৰ সময় দিছে। সদৌ অসম ছাত্ৰ সন্থাই সেই কথাও সংবাদমেল যোগে প্ৰকাশ কৰিব লাগিছিল। এইদৰে সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। কেইবাটাও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আজি কিছু মুহূৰ্তৰ আগতে তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে যে অসম বিধানসভাই প্ৰথমতে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব, অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰাৰ পিছতহে কেন্দ্ৰই ইয়াৰ ওপৰত এই ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে অসম চুক্তিৰ ব্যৱস্থা কৰিব পাৰিব। যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণ নহয় কেন্দ্ৰই এই প্ৰক্ৰিয়াটোত প্ৰৱেশ কৰিব নোৱাৰে। কমিটিয়ে ইতিমধ্যে এই ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে ২ বছৰ সময় দিছে। সেই কথাও সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিব লাগিছিল বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু আছুৱে গঠন কৰিবলগীয়া ৰাজনৈতিক দলৰ ক্ষেত্ৰতো তেওঁ মন্তব্য কৰি কৈছে যে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক সমালোচনা কৰাটো স্বাভাৱিক। আমি আপোনালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত দেখুৱাই দিছোঁ যে অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ অধিকাৰ অসম বিধানসভাৰ। কেন্দ্ৰীয় চৰকাৰৰ ইয়াত ভূমিকা নাথাকে যেতিয়ালৈকে অসমৰ ৰাজনৈতিক দল আৰু ৰাজ্যৰ সাৰ্বভৌমত্ব চিন্তাৰ প্ৰতীক অৰ্থাৎ আমাৰ যিটো ৰাইজৰ চিন্তা সেইটো বিধানসভাইহে প্ৰতীয়মান কৰে। গতিকে বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই ৬ষ্ঠ ক্লজৰ ওপৰত কৰিবলগীয়া বিশেষ একো নাথাকে। ৰাজ্য চৰকাৰে বিধানসভাত এই কমিটিৰ অনুমোদন কোনোবা এটা সময়ত লৈ আহিব আৰু বিতৰ্কৰ পিছত অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পৰৱৰ্তী পৰ্যায়তহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব। আগতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ডিলিমিটেশ্যন আয়োগ আদি গঠন কৰি এই ক্লজ 6ৰ ৰিপৰ্ট ওপৰত তেওঁলোকে প্ৰাৰম্ভিক ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। ক্লজ 6ৰ ৰিপৰ্টৰ কমিটিয়ে স্পষ্টভাৱে লিখি থৈছে যে এই ৰিপৰ্ট ২ বছৰৰ ভিতৰতহে প্ৰণয়ন কৰিব লাগিব, 2 years টাইম। তৃতীয়তে কমিটিয়ে কৈছে যে ইয়াত কিছুমান কমপ্লেক্স ৰিকমেণ্ডেশ্যন আছে আৰু এই কমপ্লেক্স ৰিকমেণ্ডেশ্যনখিনি এটা 3 মেম্বাৰ বা সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজৰ কোনোবা এটা কমিটিত পঠাইহে ইয়াক চালি জাৰি চাইহে এই দিশত আগুৱাব লাগে। গতিকে মই ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা কালি যি 5 মাহৰ ক্ষোভৰ কথা কোৱা হৈছে যে 5 মাহ দেৰি হৈ গ'ল, মই ভাবোঁ যে ৰিপৰ্টটো প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়িলে কাম কাজ আৰু বেছি ভাল হ'লহেঁতেন, বিতৰ্ক নহ'লহেঁতেন। কিন্তু ৰিপৰ্টটো প্ৰকাশ কৰি এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰাক বাদ দি আন একো হোৱা নাই। কিন্তু ৰাজ্য চৰকাৰে আমি ৬ষ্ঠ অনুসূচী ৬ নম্বৰ দফা আমি ৰূপায়ণৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু ৰাজ্যৰ হাতত থকা কাৰিকৰী কাম সম্পূৰ্ণ কৰাৰ পিছত এই দিশত কেন্দ্ৰীয় চৰকাৰৰ কাম আগবাঢ়িব।
কিন্তু 12গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা এটা নিৰ্ধাৰণ কৰি দিলেই সেইটো অসমীয়াৰ সংজ্ঞা নহ'ব সেই সংজ্ঞাটো স্বাভাৱিকভাৱে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত গৃহীত হ'ব লাগিব আৰু এই বিষয়টো মই আপোনালোকক আগতেও সাংবাদিক মেলত কেইবাটাও কৈছোঁ যে কমিটিখনে দিয়া সংজ্ঞাটো বিধানসভাৰ মজিয়াত গৃহীত হ'ব লাগিব 51 চনৰ কাৰণে আৰু এখন এনআৰচি হ'ব নেকি নে কি হ'ব কেনেকৈ আমি 51 চনটো আমি নিৰ্ধাৰণ কৰিম এই দিশত কমিটি নীৰৱ হৈ আছে যে 51 চনৰ যে মই অসমীয়া হয় এইটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম তাৰ কাৰণে এনআৰচি লাগিব নে তাৰ কাৰণে আন মাটিৰ কাগজ চাব লাগিব মাটিৰ কাগজ চালেতো আমাৰো বহুত মানুহৰ মাটিৰ কাগজ নাই 51 চনৰ গতিকে সেই গোটেই দিশবিলাক চালি জাৰি চোৱাৰ বাবে কমিটিয়ে নিজে আমাক 2 বছৰ দিছে যে ইট ইজ এ কমপ্লেক্স ৰিকমেণ্ডেশ্যন আপোনালোকে 2 বছৰ চাই চিতিহে কামখিনি কৰিব গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে ৰাইজৰ মাজত যাতে এটা ভুল ধাৰণাৰ সৃষ্টি নহয় যেহেতু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰিপৰ্টটো আপোনালোকক দিয়াই হ'ল গতিকে আপোনালোকে ৰিপৰ্টৰ শেষৰ অংশটো চাই ল'ব যে 2 বছৰ সময় দিয়া হৈছে আৰু এখন কমিটি গঠনৰো তাত পৰামৰ্শ দিয়া হৈছে সদিচ্ছাৰ অভাৱ আছে নে নাই মোৰ হৃদয়ত এতিয়া আপুনি ৰামৰে ভক্ত নে হনুমানৰ ভক্ত এতিয়াতো আমিতো বুকুখন ফালি দিব নোৱাৰোঁ যে মোৰ মুখ বুকুখন ফালিলে মোৰ ৰাম নাম লিখা আছে গতিকে তেওঁলোকে যেহেতু ৰাজনীতি কৰিব গৈ আছে গতিকে তেওঁলোকেতো এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলত অপবাদ অপব্যাখ্যা দিয়াটোতো এটা ইলেকশ্যনৰ আগত চিৰন্তৰ এটা নিয়ম আছু আগত নন পলিটিকেল প্লেটফৰ্ম আছিল এজ অফ নাও আছু ইজ এ পলিটিকেল পাৰ্টি অৰ এবাউট টু বি এ পলিটিকেল পাৰ্টি গতিকে এই মুহূৰ্তত মই ভাবোঁ যে তেওঁলোকৰ যিটো কথা আমি তেওঁলোকৰ লগত যুক্তি তৰ্ক নকৰোঁ কিন্তু মোৰ যদি বুকুখন ফালি দিয়ে হনুমানক যেনেকৈ ফালি দিওঁতে ৰাম দেখা পাইছিল আপোনালোকে আমাৰো বুকুখন ফালি দিলে অসমীয়াই দেখা পাব তেওঁলোকে সেইখিনি গম পাব নালাগে নহয় এবাৰ বিয়া পাতি দিয়াৰ পিছত স্বামী স্ত্ৰী কেনেকৈ থাকে সেইটোত আৰু বেলেগে কিয় খবৰ ল'ব লাগে আমাৰ বিয়া খোৱালৈকে কাম আছিল আমি বিয়া পাতি দিলোঁ দৰা কইনা আহিলে ঘৰত সুমুৱাই দিলোঁ তাৰ ভিতৰখিনি খবৰ ল'ব নালাগে 2 বছৰ পিছত খবৰ ল'ব লাগিব যে ঠিক আছে নে নাই তেওঁলোকে নিজে সময় দি থৈ দিছে যে আমি খবৰ 2 বছৰ পিছত ল'ম নাপায় নহয় কিছুমান গোপনীয় থাকে সেইটো খবৰ ল'ব নাপায় আপোনালোকে ৰাজহুৱা কৰা নকৰা কি আছে ভাই কোনো মোৰ তেওঁলোকে ৰাজহুৱা কিয় কৰিছে মই বুজি পোৱা নাই কিন্তু এই তাৰমানে কথাখিনি যদি ক'লেহেঁতেন যে লগত 2 বছৰ সময় দিয়া আছে বুলি তেতিয়া বিতৰ্কটো নাথাকে মানে ৰিপৰ্টটো যেতিয়া আপোনালোকক কৈছে পুৰাখিনি কৈ দিব লাগিছিল যে হয় এখন ৰিপৰ্ট ফাদিল কৰিলোঁ কিন্তু আমি 2 বছৰ সময় দি থৈছোঁ তেতিয়া একো কথাই নাহে কৰিলে আৰু কৰাটোতো হৈ গ'ল এতিয়া অস্ত্ৰপাতটো এৰি দিলে এতিয়াতো তাক ঘূৰাই আনিব নোৱাৰি যাতে অস্ত্ৰপাত অসমীয়া জাতিৰ কল্যাণৰ কাৰণে ব্যৱহাৰ হয় সেইটোৱে ডাঙৰ কথা যি কৰিলে কৰি দিলে এতিয়া কৰাটোতো আপুনি ঘূৰাই আনিব নোৱাৰে কিন্তু এই অস্ত্ৰপাতে যাতে বিতৰ্ক নকৰে স্মুথলি আমি যাতে 51 হওক বা যি নহওক বিধানসভাত গ্ৰহণ হয় সুন্দৰভাৱে আগবাঢ়ে যাতে ই স্মুথ হয় কাৰণ এইবিলাক কথা ইমান ইজি নহয় যে বহুত মানুহে কালি মোক প্ৰশ্ন কৰিছে যে মোৰতো 51ৰ কাগজ পত্ৰ নাই এতিয়া আমি 51ত পৰিম নে নাই তাৰ কাৰণে এনআৰচি আহিব লাগিব এটা সেকেন্ড এনআৰচি এখন কৰাৰ প্ৰশ্ন আছে নে নাই নে কমিটিয়ে কৈছে যে এনআৰচি নালাগে অন ডকুমেণ্ট হ'ব ডকুমেণ্ট হ'লেতো জাল ডকুমেণ্টেদি ভৰি পৰিব গতিকে কমিটি কিছু ক্ষেত্ৰত মনে মনে আছে থাকি কৈছে যে এইটো ডিসাইড কৰিব লাগিব এখন সুপেৰিয়ৰ কমিটি তেওঁলোকে নিজে লিখি দিছে যে দিজ আৰ কমপ্লিকেটেড ৰিকমেণ্ডেশ্যন কমপ্লেক্স শব্দটি ইউজ কৰিছে ইনভলভিং ইণ্টাৰপ্ৰিটেশ্যন অফ কনষ্টিটিউশ্যন গতিকে এজন সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজৰ নে কিবা এটা কৈছে মই কালিহে পঢ়িছোঁ যে এখন 3জনীয়া কমিটিও হ'ব লাগে গতিকে ইয়াত কোনো বিতৰ্ক নাই 5 মাহ তেওঁলোকে ভাবে লুকাই থৈছিলে আমাৰ দৃষ্টিত 5 মাহ আমি বহুতখিনি কাম আগুৱাই লৈ গৈছিলোঁ আৰু উই আৰ অন ট্ৰেক according to us.